নমস্কাৰ ইউজিচি নেটৰ ফাৰ্ষ্ট পেপাৰখনত এনে কিছুমান শব্দ আছে যিকেইটা শব্দৰ যদি অৰ্থ আমি জানো তেতিয়াহ'লে আমাৰ প্ৰশ্নটো দেখিলে উত্তৰটো এইটো হ'ব বুলি আমি থিৰাং কৰিব পাৰোঁ ইয়াত মই ক'বলৈ লৈছোঁ মূল্যায়ন ইংৰাজীত কোৱা হয় ইভালুৱেশ্যনক দুটা ভাগত ভাগ কৰিছে ফৰ্মেটিভ আৰু ছামেটিভ ফৰ্মেটিভ ইভালুৱেশ্যন হ'ল সেইটো ফৰ্মেটিভ মূল্যায়ন হ'ল সেইটো মূল্যায়নক কোৱা হয় যিটো মূল্যায়নৰ যোগেদি এজন ষ্টুডেণ্টক বা ছাত্ৰ ছাত্ৰীসকলক যেতিয়া সদায় মূল্যায়ন কৰা হয় অৰ্থাৎ ধৰি লওক কুৱেশ্যন এটাৰ এনচাৰ কৰিবলৈ দিলে বা 10 মাৰ্ক দিলে সেই 10 নম্বৰটোৰ পৰা এনচাৰটো লিখিবলৈ দিলে বা ইউনিট টেষ্ট ল'লে বা কিবা কুইজ সুধিলে এনেকৈ যদি যেতিয়া সোধা হয় সেইটোক ফৰ্মেটিভ ইভালুৱেশ্যন বুলি কোৱা হয় অৰ্থাৎ ফৰ্মেটিভ ইভালুৱেশ্যনত এজন ষ্টুডেণ্টক এক্টিভ থাকিবলৈ ব্যৱস্থা কৰি দিয়া হয় কিন্তু ছামেটিভ ইভালুৱেশ্যন হ'ল সেইটো ইভালুৱেশ্যন যিটো ধৰা হ'ল আমাৰ ছমহীয়া পৰীক্ষা বা বছৰেকীয়া পৰীক্ষা বা এই যিবিলাক এটা বছৰত হয় বা বহুত দিনৰ মূৰত হয় তেনে পৰীক্ষাবোৰক ছামেটিভ ইভালুৱেশ্যন বুলি কোৱা হয় এতিয়া আমি দুইটাৰ ভিতৰত যদি কম্পেয়াৰ কৰিবলৈ কওঁ তেতিয়াহ'লে আমি সকলোৱে গম পাম যে ফৰ্মেটিভ ইভালুৱেশ্যনটো হ'ল ভাল ইভালুৱেশ্যন কাৰণ তাত এজন ষ্টুডেণ্টৰ সকলোখিনি দিশৰ এজন শিক্ষকে গম পাই থাকে গতিকে ফৰ্মেটিভ আৰু ছামেটিভ বুলি যেতিয়া আমি কুৱেশ্যন এটা দেখিম তেতিয়াহ'লে আমি কুৱেশ্যনটো দেখিয়ে গম পাম যে এনচাৰটো ফৰ্মেটিভত হ'ব নে ছামেটিভত হ'ব ধন্যবাদ